নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আজি লৈ আহিছোঁ। বহুতে কমেণ্ট কৰি আছিল নলবাৰী হওক বা বাইহাটা হওক, আন যোনবোৰ ভেকেঞ্চি যোৰহাট, ডিব্ৰুগড় এইবোৰৰ ভেকেঞ্চি লাগে। চ' বহুতৰ কমেণ্ট চাই পেলাই আজি ভিডিঅ'টো বনোৱা গৈ আছে। সেইটোখন কমেণ্ট কৰিব সদায় আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম, তেতিয়া মই সেইটো ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লৈ আনিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম, সদায় নিচিনা অসম জব ফ্ৰী নেটৱৰ্ক। আৰু এইটো পৰ্টেলটো হয় আপোনালোকৰ প্ৰাইভেট জব পৰ্টেলৰ ভিতৰত নাম্বাৰ 1 পৰ্টেল হয় প্ৰাইভেট জব ছেক্টৰ। চ' এতিয়া আপোনালোকৰ প্ৰাইভেট জব যদি বিচাৰি আছে এতিয়া চাব পাৰে, যদি গভৰ্ণমেণ্ট জব বিচাৰিছে বেলেগ বেলেগ পৰ্টেল আছে, সেইবোৰো চেক কৰিব পাৰে। এইটো খালি প্ৰাইভেট জবৰ কাৰণে হয়। আৰু অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আজি আছে বৰপেটা, বঙাইগাঁও, মংগলদৈ, তেজপুৰ, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি এপ্ৰিল মাহৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চ' এনেদৰে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা নাই, চাই ল'ব পাৰে। প্ৰাইভেট কোম্পানী চাকৰি আছে, ক্লাছ 10ৰ পৰা ষ্টাৰ্ট আছে ভেকেঞ্চি। 10 নহয়, 8 পাছ আছে, 10 পাছ আছে, 12 পাছ ভেকেঞ্চি আছে, ডিগ্ৰী লেভেল আছে। মানে গোটেইবোৰ কোৱালিফিকেশ্যনৰ ভিডিঅ' পাই যাব। এইটো ভিডিঅ' বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ক'ব খোজোঁ, চাই ল'ব। আৰু এপ্ৰিল মাহৰ যোনবোৰ ভেকেঞ্চি হ'বলৈ গৈছে এইটো ভিডিঅ'ত পাই যাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, প্ৰাইভেট বেংক হওক বা গুৱাহাটী এয়াৰপৰ্টৰ ভেকেঞ্চি হওক। ইণ্টাৰেষ্টেড হ'লে চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, যোনবোৰ ফ্ৰেছ ভেকেঞ্চি, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অল আছাম প্ৰাইভেট জব, কিছুমান ৰুম ফ্ৰী থাকিব, কিছুমানত খানাটো ফ্ৰী থাকিব। জনাই কামৰূপ মেট্ৰ', ডিব্ৰুগড়, গড়েশ্বৰ, ওদালগুৰি, বৰপেটা, চৰাইদেউ, দৰং, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, বঙাইগাঁও, হোজাই, নলবাৰী, মংগলদৈ, তেজপুৰ, বিশ্বনাথ। চ' ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি। এই এখন ডিষ্ট্ৰিক্টৰ পৰা যদি ভিডিঅ'টো চাই আছে, লাইক এটা কৰক। লাইক এটা কৰিলে উৎসাহ পোৱা যাব আৰু আগলৈ এইবোৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আনি থকা যাব। চ' আপোনালোকৰ যদি নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো এতিয়া নাই, তেতিয়াহ'লে কমেণ্ট কৰক মোক, তেতিয়া মই আনিবলৈ চেষ্টা কৰিম। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে LG এগ্ৰ'ৰ পৰা ভেকেঞ্চি। এইটো এটা ইউনিট হয় লোহিয়া গ্ৰুপৰ, আৰু স্পাইচ ইউনিট হয়, মেনুফেকচাৰিং ইউনিট হয়। চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এটা ভেকেঞ্চি আছে এইকেইটা পষ্টত, লোকেশ্যনত। আৰু মংগলদৈ, কাভাৰিং খাৰুপেটীয়া, বেজাৰা, তেজপুৰ, ঢেকীয়াজুলি, নগাঁও, হোজাই, কামৰূপ ৰুৰেল, গড়েশ্বৰ, চাংচাৰী, শুৱালকুছি, হোজাই। তাৰপিছত বৰপেটা, বঙাইগাঁৱৰ আছে। আৰু এছিষ্টেণ্ট চেলছ মেনেজাৰ আপাৰ আছাম ৰিজনৰ কাৰণে আছে। বেষ্ট লোকেশ্যন হ'ব ডিব্ৰুগড়। এইটো মানে চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে হ'ব। এলিজিবিলিটি হ'বলৈ আপোনালোকৰ FMCG এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী লাগিব, লগতে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে, যদি আপোনালোকৰ FMCG বেছি কোৱালিফিকেশ্যন আছে, 5+ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে 12 পাছ পাৰিব। যদি 1 বছৰ 2 বছৰ আছে, তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব। মেইল ID দিয়া হৈছে, 6 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। আৰু যাক আপোনালোকৰ অৰিজিনেল কপিটো লাগে, আমাৰ গ্ৰুপবোৰ জইন কৰি ল'ব। হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে। আৰু অৰিজিনেল কপিবোৰ এটাই এডভান্টেজ বা ভাল কথা থাকে যে তাতে ফোন নাম্বাৰবোৰ থাকে, তো ফোন কৰি সুধি ল'ব পাৰিব কোম্পানীৰ লগত ডাইৰেক্ট। সেইটো কাৰণে গ্ৰুপবোৰ জইন কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। এনে ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি, 4 বছৰ এটা ব্ৰাঞ্চ বেংকিঙত কাম কৰা অভিজ্ঞতা লাগিব। আৰু বেংকৰ ৰিলেটেড গোটেইবোৰ কাম হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন, যিকোনো ষ্ট্ৰীম, আৰ্টছ, চায়েন্স, কমাৰ্চ বা MBA ইন মাৰ্কেটিং কৰা হ'লেও পাৰিব। লাচিতনগৰ আছাম আৰু শিলিগুৰি ৱেষ্ট বেংগলৰ পৰা আহিছে। চ' মেইল ID তলত দিয়া হৈ আছে, এপ্লাই কৰক। খালি কোনটো লোকেশ্যনৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাৰিব। 6 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। এনে ভেকেঞ্চি ভিভ' মোবাইল কোম্পানী ভেকেঞ্চি, মাৰ্কেটিং টেকন'লজি অফিচাৰ ভেকেঞ্চি। এইটো কাৰণে বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং বিজনেছ বা ৰিলেটেড ফিল্ড, 2 to 5 years এক্সপিৰিয়েঞ্চ লাগিব। ইউজাৰ অপাৰেশ্যন, CRM মেনেজমেণ্ট বা লয়েলটি প্ৰগ্ৰেম অপাৰেশ্যনত। লোকেশ্যন হ'ল গুৱাহাটী। চ' আপোনালোকৰ CV খন মেইল কৰি দিব 7 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি চোলামণ্ডলম ইনভেষ্টমেণ্ট আৰু ফাইনেন্স কোম্পানী লিমিটেডৰ ভেকেঞ্চি, আৰু হায়াৰিং কৰা হৈ আছে। চেলছ ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি, কাষ্টমাৰ এণ্ড স্মল এণ্টাৰপ্ৰাইজ লোন। আৰু ডেট আছে 6 এপ্ৰিল 11টা বজাৰ 2টা বজালৈ। আৰু লোকেশ্যনটো হ'ল ইণ্টাৰভিউ ভেন্যু চোলামণ্ডলম ইনভেষ্টমেণ্ট আৰু ফাইনেন্স ছাৰ্ভিচ লিমিটেড, 3rd floor আছুত প্লাজা, বিহাইণ্ড হাব, GS Road, ভাঙাঘৰ, গুৱাহাটী, এক্ৰছ আছাম। অল অভাৰ আছামৰে ভেকেঞ্চি এটা পাই যাব। 12 পাছ হ'ল গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে। লগতে
মিনিমাম 1 year পৰা মেক্সিমাম 3 years এটা ফিল্ড সেলস এক্সপেৰিয়েন্স লাগিব এনবিএফসি লোন সেক্টৰত কাম কৰা এইটো কাৰণে এচিভ কৰিব লাগিব সেলস টাৰ্গেট লগতে ড্ৰাইভ টেৰিটৰি গ'লছ লগতে মেনেজ কৰিব লাগিব ডিলাৰ ডিস্ট্ৰিবিউটৰ নেটৱৰ্ক এনচিউৰ কৰিব লাগিব যাতে প্ৰডাক্ট এভেইলেবিলিটি আৰু ৰিটেল ভিজিবিলিটি খিনি হৈ আছে নে সো ইন্টাৰভিউ আপোনালোকৰ আপডেটেড ৰিজিউমি আৰু ডকুমেন্টবোৰ লৈ যাব এপ্লাই লিংক তলত দিয়া হৈছে ক্লিক কৰিলে এপ্লাই কৰি দিব পাৰিব আপোনালোকৰ অলপমান লোডিং ল'ব লোডিং লোৱাৰ পিছত যদি সাইন আপ আছে গুগল ফৰ্মখন আহি যাব আপোনালোক আৰামছে এপ্লাই কৰি ল'ব পাৰিব যেটো মই সাইন আপ কৰা নাই এটো নাহা নাই ভেকেন্সি গ্ৰীনউড স্কুল ডিমাপুৰৰ পৰা আহিছে কেমিষ্ট্ৰি টিচাৰৰ ভেকেন্সি কোৱালিফিকেশন এমএসসি ইন কেমিষ্ট্ৰি লগতে বিএড হ'ব লাগিব স্যালাৰি 34000 সো ইন্টাৰেস্টেড যদি হয় আপোনালোকৰ মেইল আইডি দিয়া হৈ আছে আৰু ইন্টাৰভিউ 10 তাৰিখে আছে লাষ্ট ডেট হল এপ্লাই কৰিবলৈ 9 তাৰিখ সো যোগাযোগখিনি কৰক ভেকেন্সি জোনাইৰ পৰা আহিছে লিটিল ফ্লাৱাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল জোনাই আসাম শিক্ষকৰ ভেকেন্সি পিআৰটি আৰু টিজিডিৰ কাৰণে ইংলিশ আৰু সোশিয়েল সায়েন্স পঢ়াব লাগিব ফোন নম্বৰ দিয়া আছে মেইল আইডি দিয়া হৈ আছে 10 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশন যেহেতু পিআৰটি আৰু টিজিডিৰ ভেকেন্সি এটা খালি গ্ৰেজুৱেচন হল যদি বিএড তো আছে তেতিয়াহলে প্ৰেফাৰেন্স তো দিয়া হ'ব ভেকেন্সি প্ৰমেট এসচিটি হস্পিটালৰ ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি আৰু জানে একাউন্টেন্টৰ ভেকেন্সি সদায় আপোনালোকৰ কোৱালিফিকেশন তো বিকম পাস মিনিমাম বিকম যদি আছে ভাল কথা যদি এমকম আছে প্ৰেফাৰেন্স তো হিয়তকে দিয়া হ'ব এটা মেইনটেইন কৰিব লাগিব ফাইনান্সিয়াল ৰেকৰ্ড ট্ৰানজেকচন হ্যান্ডল কৰিব লাগিব বিলিং ইনভয়েসেস ৰেকৰ্ড লগতে মেনেজ কৰিব লাগিব ডেইলি একাউন্টিং অপাৰেশন মকলৈ বিকম কৰা হল একাউন্টেন্সি মেজৰ লগতে বেসিক একাউন্টিং নলেজ প্ৰফিচিয়েন্সি ইন টেলি ইআৰপি প্ৰাইম এক্সেল অফিস নলেজ সো চাই ল'ব পাৰে মেইল আইডি দিয়া হৈছে 6 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি দা হান্স ফাউন্ডেশনৰ ভেকেন্সি বাল্ক হায়াৰিং কৰা হৈ আছে এডুকেশ্যন প্ৰজেক্টৰ ফেৰিয়াৰ ডিস্ট্ৰিক্ট অফ আসাম 47 টা ভেকেন্সি এটো কাৰণে মিনিমাম বিএসসি কৰা হল উইথ টিচিং এক্সপেৰিয়েন্স বিএড যদি আছে প্ৰেফাৰেন্স তো দিয়া হ'ব আৰু স্কুল কোঅৰ্ডিনেটৰৰ কাৰণে আছে ভেকেন্সি টিউটৰৰ কাৰণে তো আছে স্কুল কোঅৰ্ডিনেটৰৰ কাৰণে এমএসডব্লিউ ফ্ৰেছাৰ্ছ মাষ্টাৰ্ছ উইথ এক্সপেৰিয়েন্স ইন এডুকেশ্যন সেক্টৰ ফিল্ড ওয়ার্ক লোকেশন বিশ্বনাথ উদালগুৰি চৰাইদেউ দৰং গোলাঘাট জৰহাট কাৰ্বি আংলং নগাঁও তিনচুকীয়া ডিব্ৰুগড় কামৰূপ মেট্ৰ সো লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স তো দিয়া হ'ব মেইল আইডি দিয়া হৈ আছে মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আৰু কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰিছে 6 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি ৰেডিয়ান একাডেমি নলবাৰীৰ পৰা ভেকেন্সি পিজিডি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেচন টিচাৰ ভেকেন্সি কমাৰ্চৰ কাৰণে এটো কাৰণে মাস্টাৰ্স কৰাব লাগিব এমকম কমাৰ্চত সো থাকাটো ফ্ৰী দিয়া হ'ব লেখা আছে এট্ৰেক্টিভ স্যালাৰি ফোন নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া হৈ আছে 6 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি ইমিডিয়েটলি আপোনালোকৰ ৰিকুৱাৰমেন্ট আছে 10 পাস ষ্টাফৰ ভেকেন্সি ফৰ ডে টু ডে মিসেলেনিয়াস ওয়ার্ক এখন ৰিসৰ্টৰ পৰা খেত্ৰী আৰু ফিক্স স্যালাৰি লগতে ফুডিং আৰু থাকাটো ফ্ৰী দিয়া হ'ব থাকা খোৱা গোটেখিনি ফ্ৰী কোনো এপ্লিকেশন ফিস নালাগে এবাৰ ভেৰিফাই কৰি ল'ব গোটেবোৰ জব ভেৰিফাই কৰা আছে এটো জব ভেৰিফাই কৰা নাই এবাৰ ফোন কৰি সুধি ল'ব আমাৰ ফোনটো যেহেতু পিকআপ কৰা নাছিল এখন ভেৰিফাই কৰা নাই ভেৰিফাই কৰি ল'ব 5 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰন্ট অফিস ডেস্ক মেনেজাৰৰ ভেকেন্সি এখন পাৰফৰ্মিং আৰ্ট সেন্টাৰ জুৰোডৰ পৰা ভেকেন্সি স্যালাৰি 12000 পৰা 15000 ফোন নম্বৰ দিয়া আছে 5 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব ভেকেন্সি নীলাচল জাতীয় বিদ্যালয় কামাখ্যা টেম্পল ৰোড গুৱাহাটীৰ পৰা ভেকেন্সি ইংলিশ সায়েন্স বটানী জিঅলজি এছামিজ মিডিয়াম হয় সো ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় 7 এপ্ৰিলৰ ভিতৰত সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিওটো যোনে জব বিচাৰি আছে ইহঁতৰ লগত খালি জবটো শ্বেয়াৰ কৰি দিব আজিলৈ মানে কিবা যদি বুজিব কমেন্ট কৰিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব পাৰে কাইৰৰ লকম একে টাইম মানে কালি 8টা দিন আজি অলপমান দেৰি হৈ গ'ল আজি 9টা দি আছো কালি 8টাতে পাই যাব ভিডিও কালি জয়েন কৰিব 8টা বজাত কালিও ভাল ভেকেন্সি আহিব লগিয়া আছে আজিলৈ মানে